নমস্কাৰ বন্ধুসকল, ওয়েলকাম জনাইছোঁ নিকিছ ব্লগলৈ। আজি আপোনালোকৰ ওচৰত আন এটি ভিডিঅ' লৈ আহিছোঁ, আমাৰ আন্দামান জাৰ্ণিৰ ভিডিঅ'। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। তো প্ৰথমে আমি কলকাতাৰ পৰা এয়াৰপৰ্টলৈকে এখন য়েল্ল' কালাৰৰ টেক্সিত বহি পেলাই যাবলৈ ওলালোঁ। তো কলকাতা মানেতো য়েল্ল' টেক্সি, তো য়েল্ল' টেক্সি নহ'লেতো আমাৰ জাৰ্ণিয়ে পূৰা নহয়। তো আমি এতিয়া আহি গ'লোঁ এয়াৰপৰ্ট। আৰু দেখিব পাৰিছে মোৰ শাশুড়ি, মই, মোৰ হাজবেণ্ড, আমি গোটেইবোৰ একেলগতে ওলাইছোঁ। আৰু আমি লাহেকৈ এতিয়া ফ্লাইটত বহিম। এয়া বাহিৰৰ ফালৰ নাজাৰা হয়, চাব পাৰে। বাহিৰত মানুহ ওলাই কাম কৰি আছে, ইটো সিটো হৈ আছে। আৰু আমি ভিতৰত বহি লৈছোঁ। এয়া মোৰ হাজবেণ্ড হয়, আৰু এয়া মোৰ শাশু মা, আৰু এয়া মই, আৰু এইটো মোৰ টিকলু বেবীটো। তো লাহেকৈ এতিয়া আমি আন্দামানলৈকে উৰিবৰ কাৰণে সাজু হৈ গৈছোঁ। দেখিছে মোৰ হাজবেণ্ডে মোৰ বাবুৰ লগত কিমান এনজয় কৰি আছে। বাহ, দুইজনে কিন্তু একেলগত বহি খুব এনজয় কৰে। লাহে লাহে আমি গৈ আছোঁ, গৈ দেখিব পাৰিছে আন্দামানলৈকে আমি উৰি আছোঁ। আৰু লাহেকৈ তলত চাগে আপোনালোকে দেখিছে হোৱাইট লাইন এটা, এয়া আমি মানে আন্দামান আহি পাইছোঁ। এয়া সাগৰৰ ওপৰৰ হয় দৃশ্য, আপোনালোকে চাব পাৰে। ভালদৰে জুম কৰিব নোৱাৰি, চ' ভালদৰে দেখিব পৰা নাই। যেতিয়া অকণমান ওচৰৰ পৰা মানে হ'ব আমাৰ প্লেনখন যাব, তেতিয়াহে দেখিব পাৰিব। এয়া দেখিছে অলপ ওচৰেদি গৈছে। আন্দামানত টোটেল 772 কি 62 চামথিং এনেকুৱা আইলেণ্ড আছে। তো আমি চবতকৈ ডাঙৰ যিটো আইলেণ্ড হয় পৰ্ট ব্লেয়াৰ, তাতে আমি লেণ্ড কৰিম। ইয়াতে এক্টিভিটি বহুত আছে, দেখিব পাৰিছে ওপৰৰ পৰা সাগৰৰ ওপৰৰ যিটো দৃশ্য হয়, সেইটো মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। দেখিছে ইমান ভাল লাগে। সাগৰৰ বগা যিখিনি দেখিছে, এইবোৰ হৈছে সাগৰৰ ঢৌ, আৰু সাগৰৰ পানী ইমান ধুনীয়া নীলা, চাবলৈ ইমান ভাল লাগে নহয়। এয়া ওপৰৰ যিটো দৃশ্য হয়, সৰু আইলেণ্ড দেখিব পাৰিছে আপোনালোকে। সেইটো এটা আইলেণ্ড হয়। সৰু আইলেণ্ড। পৰ্ট ব্লেয়াৰৰ পৰা যিটো একদম ওচৰত আইলেণ্ড পোৱা যায়, সেইটো হৈছে আপোনাৰ ৰ'জ আইলেণ্ড, য'ত আপোনাৰ ব্ৰিটিছসকলৰ আপোনাৰ ঘৰ আছিলে, আৰু খেলা জাগা আছিলে, চাৰ্চ আছিলে। তো আমি এইবাৰ যোৱা নাই, কাৰণ আগতে এবাৰ গৈছোঁ। তো দেখিব পাৰিছে ওপৰৰ পৰা পৰ্ট ব্লেয়াৰৰ যিটো দৃশ্য হয়, চবচে ডাঙৰ আইলেণ্ডৰ যিটো দৃশ্য হয়, বেকা হৈ পেলাই আমাৰ যিখন ফ্লাইট আছে সেইখন ঘূৰি পেলাই হ'ব পৰ্ট ব্লেয়াৰত গৈ পাব। লাহে লাহে আমাৰ ফ্লাইটটো তললৈকে নামি গৈ আছে, দেখিব পাৰিছে ওপৰৰ দৃশ্য। এয়া মই বহুত টাইমৰ পৰা ৰখি আছিলোঁ, ওপৰৰ দৃশ্য মই কেতিয়া কেপচাৰ কৰিম ৱেইট কৰি লাষ্ট আমি ইয়াৰ যিটো দৃশ্য হয়, এইখিনি দৃশ্য মই কেপচাৰ কৰিছোঁ। এয়া যিটো পৰ্ট ব্লেয়াৰ হয়, চবচে ডাঙৰ আইলেণ্ড, ইয়াত আমি আহি পাইছোঁ। দেখিব পাৰিছে এইবিলাক ঘৰ, গছ গছনি ওপৰৰ পৰা দেখাইছোঁ। ৰাস্তাবোৰো দেখিব পাৰিছে। ইয়াতে কিন্তু আপোনাৰ সুবিধা আছে, যেনেকৈ আপোনাৰ অটো সুবিধা আছে, গাড়ীৰ সুবিধা আছে, মানে বাছৰ সুবিধা আছে। কিন্তু ধৰক আমাৰ মানে যেনেকুৱা কলকাতা যেনেকুৱা আছে ন, ওলা উবেৰ, সিমান মানে ওলা উবেৰৰ সুবিধা সিমান নাই। কিন্তু
যি আপোনাৰ অটো ৰিক্সা এইবোৰৰ সুবিধা আছে বহুত ভাল তাৰে এই সুবিধাবোৰে আৰু তাতে আপোনাৰ বেছি টকাও খৰচা নহয় বাছত গ'লেতো আপোনাৰ বেছি পইচা খৰচাই নহয় তো যিমান পাৰে বাছত যাবলৈ ট্ৰাই কৰিব যদি যায় আপোনালোকে তো এয়া হৈছে ওপৰৰ দৃশ্য পৰ্ট ব্লেয়াৰৰ লাহেকৈ আৰু আমি লেণ্ড কৰিম দেখিছে সৰু সৰু নদীও আছে ওচৰত এয়া আমি এয়াৰপৰ্ট আহি পালোঁ লাহেকৈ এতিয়া আমি নামিম আৰু আগলৈকে মই ভিডিঅ' দেখুৱাম তো মোৰ যিখিনি ভিডিঅ' আছে সেইখিনি চাই থাকিব আপোনালোকে আৰু নেক্সট যিখিনি জাৰ্ণি আছে যেনে আমি ক'ত ক'ত গ'লোঁ সেইখিনি দেখুৱাম তো আজিলৈকে নমস্কাৰ